সারি জীৱনৰে মাত্ৰা এয়াই অদম্য যাত্ৰা। মই দেখোন তোমালোকক আগতেই কৈছোঁ, এতিয়া আকৌ উলিয়াইছা যে। তই ইয়াত অকলে থাকিব পাৰিবি জানো অনু? আৰু তোক ইয়াত অকলে এৰি থৈ গ'লে ময়ো তাত শান্তিত থাকিব নোৱাৰিম। তই মানে মোক ডাঙৰ হ'বলৈ নিদিয়ই? মোৰ ওপৰত তোৰ বিশ্বাস নাই? কি কৈ আছ তই এইবোৰ? তোৰ ওপৰত বাৰু মোৰ কিয় বিশ্বাস নাথাকিব? তেনেহ'লে লগত যাবলৈ ইমান কিয় জোৰ কৰি আছ? আপুনি কিয় মনে মনে আছে? কিবা এটা নকৈ কিয় তাক? যোৱা এটা সপ্তাহৰ পৰাই মই তাৰ লগত এটা কথাতে লাগি আছোঁ। তাৰপিছত? যোৱাত যাবহি, কিন্তু কিন্তু কি? ক আকৌ। তুমিয়ে কোৱা, তুমি বুজালে বুজি পাব। নকৈ কিয়? কিন্তু কি? সি নিজৰ যোগ্যতাৰে যাব বিচাৰে তালৈ, এনেদৰে আমাৰ লগত নহয়। মা আৰু দেউতাৰ সপোন আছিলে মোক ডাঙৰ মানুহ বনোৱাৰ। তহঁত দুয়ো যদি আঙুলিত ধৰি মোক লগত লৈ ফুৰ, মই জানো সেই সপোন পূৰণ কৰিব পাৰিম। তই নোহোৱাকৈ মই আজিলৈকে ক'তো থাকিয়ে পোৱা নাই। মাও এৰি থৈ গ'ল, আৰু এতিয়া তয়ো মোক নিজৰ পৰা আঁতৰ কৰিব খুজিছ। পাগলী, তই আৰু মই একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি। আমি দুটা বেলেগ হোৱাটো অসম্ভৱ। কেইটামান দিনহে, তাৰপিছত মই আহি যাম নহয়। তই চিন্তা নকৰিবি। মই জানো তই কেতিয়াও নাহ। তাক মই 2 বছৰ সময় দিছোঁ। যদি সি নাহে, আমি আহি তাক কাণত ধৰি লৈ যাম। তোমাৰ যদি তাত অনুৰ অবিহনে মন নবহে, আমি নিজেই গুচি আহিম, হ'ব? আপুনি বৰ অকৰা অনুদা। আপোনাৰ ঠাইত মই হোৱা হ'লে মই চিধাই লণ্ডন গ'লোহেঁতেন। নাই অ', মোৰ এতিয়া অসম এৰি যাবলৈ মন নাই। কি আছে অনুদা অসমত? মই হোৱাহেঁতেন চিধাই গৈ লণ্ডন পালোঁ হয়। অসমত কি নাই? একো নথকা ঠাই এখনত বাহিৰৰ পৰা ফটা চিকা কাপোৰ পিন্ধি অহা মানুহে 2-3 বছৰতে ধনী হৈ যায়। আচলতে আমি জাতিটোহে এলেহুৱা। সেইকাৰণে প্ৰত্যেকটো বস্তু আমাক বানকাঁহীত সজোৱাকেই লাগে। আমি যদি সেইখিনি নাপাওঁ, আমি অভিযোগ কৰোঁ যে আমাৰ অসমখনতে একো নাই। কথাটো মই ইমান দকৈ ভবা নাছিলোঁ অনুদা। চবেই কয় কাৰণে ময়ো কৈছিলোঁ। চৰি। আমাৰ বজাৰ, আমাৰ দেশৰ ভৱিষ্যত আমিয়ে নহয় জানো? আমিয়ে যদি আমাৰ কথা নাভাবোঁ, তেনেহ'লে কোনে ভাবিব? আপুনি আজি মোক নতুন দৃষ্টিকোণেৰে কথাটো বুজালে। থেংক ইউ অনুদা। দেউতাক গৈ কথাষাৰ ক'ব লাগিব, শুনি বৰ ভাল পাব। বাৰু সেইবোৰ বাদ দিয়ক। আপুনি যে গুৱাহাটীলৈ যাবলৈ ওলাইছে, আপোনাৰচোন ৰিজাল্টে ওলোৱা নাই। কি কৰিব গুৱাহাটী গৈ? চাকৰি বিচাৰিম। সদ্যহতে মই এতিয়া য'তেই যি পাওঁ মোৰটো প্ৰথমতে গুজি ল'ম। ৰিজাল্ট ওলোৱাৰ পাছত ভালদৰে সিদ্ধান্ত ল'ম মই যে নেক্সট কি কৰিম। নাই,
এতিয়া মই একো নকওঁ আগতে গৈ দেউতাৰ লগত মই কথাষাৰ পাতি লওঁ তেওঁ যদি কিবা এটা ব্যৱস্থা কৰি দিব পাৰে আৰু যদি কিবা এটা হয় তেতিয়া মই অনুতাক ছাৰপ্ৰাইজ দিম যা দেৰি হ'ব নহ'লে ভালে থাকিবি আৰু ৰাহুল দাদাক দমচম দি নাথাকিবি আকৌ দেই তই নিজৰ যত্ন ল'বি কিন্তু আৰু ডেইলি মোক ফোন কৰিবি আৰু যদি তোৰ ইয়াত থাকি বেয়া লাগে বা মোলে মনত পৰে তই গুচি আহিবি কথা দে মোক কথা দিলোঁ মই মোৰ যিদিনাখনে এনেকুৱা লাগিব যে মই ইয়াত থাকিব নোৱাৰিম তোৰ তালৈ গুচি আহিম হ'ব ব'ল এতিয়া হ'ব হ'ব আমাৰ ডলিক চাব দেই কোনোবা বগা চাহাবে উঠাই নিলে মহা মুস্কিল হৈ যাব চুপতি মাৰিবলৈ আহিছ তোৰ থকা খোৱা সুবিধা হ'লে মোক খবৰ দিবি মই গুচি আহিম আচ্ছা আজি গম পাই গ'লোঁ কি এয়ে যে তুমি মোক বাতকৈ বেছি ভাল পোৱা চাবা ডলিয়ে মোক বেছি ভাল পায় তহঁত দুটা মোৰ দুটা চকু সমানে প্ৰিয় কিন্তু দুবৰীৰ লগত মই গুচি আহিলেও ৰাহুল আৰু বাইদেউ থাকিব তইহে ইয়াত অকলে থাকিবি ৰাহুল দাদা বুজাই দিয়ক ক যে যৌতুকত দিয়া বস্তু ঘূৰাই লোৱা নহয় ভালকৈ থাকিবি দেই শুন বেছি মন বেয়াকৈ নাথাকিবি তই হাঁহি দেখুৱালে কি হ'ল মই জানো নহয় ভিতৰি ভিতৰি তই কিমান কষ্ট পাই আছ এনি ডে এনি টাইম এনি মমেণ্ট তোক যেতিয়াই মোৰ দৰকাৰ হয় মোক কল কৰিবি বুজিছ দুবৰী আৰু মোৰ সম্পৰ্কৰ বহুত আগৰ পৰাই তোৰ আৰু মোৰ সম্পৰ্ক গতিকে তই মোৰ সৰু ভাইটিৰ দৰে মনত ৰাখিবি কিন্তু এতিয়া আহিছোঁ সোনকালে লগ পাম দুবৰী ব'লা আহিছোঁ দে যা যা দেৰি হ'ব বাকী যি কি নহওক কিন্তু প্ৰতিভা খুৰীয়ে মজা খানা বনায় আজি মুখত সোৱাদটো লাগি আছে মাছ পুৰা পিটিকাকণ যে মজা লাগিল মোৰ কিন্তু ঔটেঙা আঞ্জাটোহে বেছি ভাল লাগিল হেই ধুনীয়া ছোৱালীজনী দেখিলিনে নাই তাই আজি বেছিৰে বুম লাজ পালে লাজতে ওলাই নাহিলে কোন ধুনীয়া ছোৱালী কোন ধুনীয়া ছোৱালী মানে তই কোন ধুনীয়া ছোৱালী নেদেখিলি কাক ভাবচোন এবাৰ কোন ধুনীয়া ছোৱালীৰ কথা কৈছোঁ তই ক যদি ক নহ'লে ব'ল মোক গৰু দানা দিব আছে এই তই এটা কাম কৰ এই যে কাজলৰ যে উৎপতীয়া জীয়েকজনী কি নামটো আছিলে পাহৰি থাকিলোঁ নহয় কৰিনা অঁ এই কৰিণা তই এটা কাম কৰ তই এই কৰিণাৰ লগতে বিয়া পাতি ওলা বুজিছ তেতিয়া সুখত থাকিব পাৰিবি চা মানুহ আৰু গৰুৰ বিয়া হ'ব নোৱাৰে ভাই মোৰ ভুল হ'ল মোক ক্ষমা কৰি দে ভাই ভুল হ'ল আকৌ কি হ'ল কি হ'ল বুলি সুধিছ ভাই হিন্দী চিনেমাৰ দৰে এজনী ছোৱালী তোৰ গাত খুন্দিয়াই থৈ গ'লহি আৰু তই সুধিছ কোন ধুনীয়া ছোৱালী ঐ তোৰ ঠাইত মই হোৱাহেঁতেন কিন্তু মোৰ প্ৰেম হৈ গ'লহেঁতেন এতিয়া কি আমাৰ প্ৰেম কৰা বয়স পঢ়ি শুনি প্ৰথমে কিবা ভাল কৰিব লাগে পাছত প্ৰেম চেম কৰি থাকিম আৰু শুন ছোৱালীজনী মোৰ গাত পৰা নাছিলে চাইকেলখন মোৰ গাত পৰিছিলে এই অনু প্ৰেম কৰিবি তই বুঢ়া বয়সত বুজিছ নাই মই এতিয়া সফল ডেকা এটা মোৰ প্ৰেম কৰা বয়স এই অনু ঐ মই প্ৰাপ্তবয়স্ক হ'লো ঐ ৰ তই ৰিজাল্ট দিয়ালে ৰবি
নে তাৰ আগতে গুৱাহাটীলৈ যাবি? ইয়াত থাকি কি কৰিম? মনবোৰো ভাল নহয়। জীৱনটো একেবাৰে শূন্য হৈ পৰিল। ঘৰটোত থাকিবলৈ মন নোযোৱা হৈছে। মাৰ স্মৃতিবিলাকে বৰকে আমনি কৰিছে। যে তই দুবৰিবাৰ লগতে গুচি যোৱাহেঁতেনে ভাল আছিলে। আনৰ বোজা হৈ কেনেকৈ থাকিম তই নিজেই ক। মই যি কৰিম এইখন অসমত থাকিয়ে কৰিম। মাৰ সপোনবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। ঘৰৰ বস্তু বাহিনীবোৰ কি কৰিবি? এনেকৈ এৰি যাবিনে? কোনবোৰ বস্তু? ঘৰৰ প্ৰায় বস্তু মামাহঁতৰ পুৰণি বস্তুৱেই আছে। অকল চিলাইকল দুটাহে নতুনকৈ লোৱা হৈছিলে। সেইবোৰ তাতে থাকিব দে। ডাঙৰ মামাৰ বাবে স্মৃতি হৈ ৰ'ব। ডাঙৰ ভনীয়েক এজনী যে তেনেদৰে আছিলে কেতিয়াবা মনত পেলাব পাৰিব। তাৰমানে মামাহঁতক তই কেতিয়াও মাফ নকৰিবি নেকি? মইনো মাফ কৰিবলৈ কোন? তই নিজেই ক। তাতে ডাঙৰ মামাই দুবৰীক বিয়া দি যিখিনি উপকাৰ কৰিলে সেইখিনি যে মই কেতিয়াবা পৰিশোধ কৰিব পাৰিম সেয়াও মোৰ সন্দেহ আছে। মোৰ মাত্ৰ এটাই দুখ থাকিব, যদি ডাঙৰ মামাই তীৰ্থযাত্ৰা নকৰি ঘৰতে থাকিলেহেঁতেন তেতিয়া হয়তো মই মাক হেৰুৱাবলগীয়া নহ'লহেঁতেন। ভাগ্যত যি লিখা আছে সেইটো হ'বই। আৰু বাকীবোৰ? মই আজিও বুজি নাপালোঁ মায়ে সিহঁতক কি অপকাৰ কৰিছিলে। মায়েনো কিয় সকলোবোৰ সহ্য কৰি প্ৰতিবাদ কৰা নাছিলে? সেইবাবে মই সকলোবোৰ নেদেখাজনৰ ওপৰত এৰিছোঁ। মই মাথো এটা কথাই সিদ্ধান্ত লৈছোঁ, সেইখন ঘৰলৈ মই কেতিয়াও ভৰি দিবলৈও নাযাওঁ। তই তাৰমানে এইকেইদিন ঘৰলৈ যোৱাই নাই নেকি? ক'ত আছ তই? মাৰ স্মৃতিবোৰ লৈ মই সেই ঘৰটোতে আছোঁ, কিন্তু মামাহঁতৰ ঘৰলৈ যোৱা নাই। কেতিয়াবা অভয় আহি মোৰ লগত থাকেহি। তাৰ বাবে সিও কিমান যে কথা শুনিছে তাৰো ঠিক নাই। ভালকৈ থাকিবি। অজয় আৰু বিজয়ে তোক আকৌ বিপদত পেলাবলৈ চেষ্টা কৰিব পাৰে। সিহঁতে আৰুনো মোক কিমান বিপদত পেলাব? এইবাৰ চেষ্টা কৰিলেও অভয়ৰ বাবে অলপ দূৰে দূৰে আছে। ডাঙৰ মামাও নাহে নেকি তোৰ ওচৰলৈ? আহে। তেওঁ দূৰৈৰ পৰাই ঘৰটোলৈ চাই আকৌ গুচি যায়। তেওঁ চাগে ঘৰখনৰ শান্তিৰ বাবেই দুই নাও দুই ভৰি দি ৰৈ চাই থাকে। তেওঁ এজোপা ডাঙৰ বৰগছ হৈও কাকো ছাঁ দিব পৰা নাই। ঐ ইমান দেৰি কৰিলি যে? এই ৰ, ঘৰত এসোপামান কাম জাপি দিছে, সেইবোৰ কৰি আহোঁতে সময় লাগিল। মই আৰু তোৰ নিচিনা নহয় নহয়। বাৰু সেইবিলাক বাদ দেচোন। ঐ গুৱাহাটীত গৈ ক'ত থাকিবিগৈ? তেনেকৈ মই একো ভবা নাই। গাঁওবুঢ়া বৰ্তাৰ সাহসতে যাব ওলাইছোঁ। তেওঁ দিয়া চিঠিখন যদি কোনো ৰেচপণ্ডেই নকৰে তেতিয়া কি কৰিম মই? আৰে গাঁওবুঢ়া বৰ্তাই চিঠি এখন দিছে যেতিয়া তেওঁৰ কথা মূল্য আছে। আৰু তেওঁ এনেকৈ তোৰ হাতত চিঠি এখন দি তোৰ জীৱনৰ লগত হেতালিটো নেখেলে। তাকেই, মোৰ দৰে ল'ৰা জীৱন ইমান সহজতে ঠিক হৈ যাবনে? আৰু কিমান যুঁজ দিব লগা আছে। হ'ল আৰু তোৰ যাম বুলি ভাবিলি যেতিয়া যা, আৰু আগলৈ চা, পিছলৈ ঘূৰি নাচাবি। অঁ, আৰু তাতে হয়তো নৱনীতাক লগ পাবিয়ে হয়তো। তই আকৌ সেই একেবোৰ কথাকে কৈছ? হ'ব দে, আৰু নকওঁ। হ'ব, চৰি। এয়া